মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিশ্ব পৰিৱেশ দিৱস পালন। মৰাণ আৰক্ষী চক্ৰ বিষয়াই গছপুলি ৰোপণ কৰে। আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মৰাণ আৰক্ষী চক্ৰ বিষয়া গৌৰৱজ্যোতি চুতীয়া আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথে গছপুলি ৰোপণ কৰে। এই সময়ছোৱাত বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দত্তৰ লগতে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য ৰাখি মৰাণ আৰক্ষী চক্ৰ বিষয়া গৌৰৱজ্যোতি চুতীয়াই সকলোকে যান বাহন আইন মানি হেলমেট পৰিধান কৰি দুচকীয়া বাহন সাৱধানেৰে চলাবলৈ আহ্বান জনায়।